সেই কথাটো আমি আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ। তো 101টা হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ পোষ্ট ক্ৰিয়েশ্যন কৰিব লাগে। 50টা মডেল হাইস্কুল বড়ো মাধ্যমৰ টি গাৰ্ডেনৰ মডেলত আমি দাবী জনাইছিলোঁ। তাৰে 35টাৰ লিষ্ট শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিচাৰিলে আমি দিলোঁ, কিন্তু এই ক্ষেত্ৰত কোনো কাৰ্যকৰী কৰা আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। সৰু পথাৰ কলেজ, জনাই কলেজ আৰু 10টা মহাবিদ্যালয়ত বড়ো বিভাগ তাত পোষ্ট ক্ৰিয়েশ্যনৰ প্ৰপ'জেল চলি আছে। এতিয়ালৈকে এই পোষ্ট ক্ৰিয়েশ্যনৰ কাম হৈ উঠা নাই। বড়োলেণ্ড ইউনিভাৰ্চিটিক ওদালগুৰি কেম্পাছ গঠন কৰিব লাগে। আগৰ মুখ্যমন্ত্ৰীয়ে ক'লে, এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে, সকলোৱে প্ৰতিশ্ৰুতি দিলে, কিন্তু এই বিষয়টো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। ডিগ্ৰী মডেল কলেজ, 3টা ডিগ্ৰী মডেল কলেজ বড়ো অধ্যুষিত অঞ্চল, তাত বড়ো ছাত্ৰ ছাত্ৰী আছে। সকলো বিভাগত পোষ্ট ক্ৰিয়েশ্যন দিয়া হ'ল, 3টা মডেল কলেজত। বড়ো বিভাগ, বড়ো ডিপাৰ্টমেণ্টত তাত কোনো এটা পোষ্ট তাতে ক্ৰিয়েশ্যন কৰা নহ'ল। এইটো অন্যায় আৰু এইটো আমাক মানে ডিপ্ৰাইভ কৰা হৈছে। এই কথাটো আমি স্পষ্ট ভাষাৰে কৈছোঁ। আজি এপছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত নিখিল বড়ো ছাত্ৰ সন্থাই পোনপটীয়াকৈ বড়ো মাধ্যমৰ সমস্যা আৰু ইয়াৰ সমাধানৰ যি এটা বিষয় আছিল, সেই বিষয়টো লৈ পেলাই আমি সংবাদমেল আয়োজন কৰিছোঁ। বিষয়টো আছে যে অসম চৰকাৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই চাৰিলানি আলোচনা আমাৰ লগত কৰিছিল। আৰু এই আলোচনা 2021 পৰা 2024 তাত 4টা মাইনুটছ ইয়াত তৈয়াৰ কৰা হৈছিল। 2021, 2023 আৰু 2023 আৰু 2024 4টা মাইনুটছ। সেই মাইনুটছৰ ওপৰত যোৱা 19 জুন তাৰিখে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাত আলোচনাৰ কাৰণে আমন্ত্ৰণ কৰে। আৰু সেইদিনাখন আমি যেতিয়া উপস্থিত হওঁ, তেতিয়া কিছুমান সময়ৰ অসুবিধাৰ বাবে, কিছুমান আৰ্জেণ্ট বিষয় অহাৰ বাবে তেওঁ অফিচৰ পৰা জনালে যে 11 বজাৰ মিটিং 2 বজাত হ'ব, 2 বজাৰ মিটিং 4 বজা, 4 বজাৰ মিটিং 6 বজা। এই সময়সূচী সলনি কৰি পেলাই মিটিং কেঞ্চেল হৈ গ'ল। ইয়াৰ পিছত 2 জুলাই তাৰিখে পুনৰ এপছু আৰু বড়ো সাহিত্য সভাক আমন্ত্ৰণ জনালে। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ মাইনুটছৰ ওপৰত আলোচনা হ'ব। এই মিটিঙো কেঞ্চেল কৰি দিলে। 5 জুলাই 2024 পুনৰ আমাক মিটিঙত আমন্ত্ৰণ জনালে, আকৌ পুনৰ তেওঁ মিটিংটো কেঞ্চেল কৰিলে। 3টা মিটিং তেওঁ নিজে আহ্বান কৰি পেলাই নিজে কেঞ্চেল কৰিলে। আমাক জানিবলৈ দিলে যে বানপানীৰ বাবে, কেবিনেট মিটিঙৰ বাবে, আন বিষয়ৰ বাবে সেই মিটিং কেঞ্চেল কৰা হ'ল। কিন্তু আচৰিতভাৱে সেই কথাটো আমি জানিব বিচাৰিছিলোঁ তেওঁৰ পৰা, যে ট্ৰাইবেল ৰেষ্ট হাউচত যেতিয়া আমি তেখেতক লগ পাইছিলোঁ CC2R মিটিঙত, মই শিক্ষামন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিলোঁ যে আমাৰ 3লানি মিটিং কেঞ্চেল হৈ গ'ল, এই মিটিংটো নেক্সট কেতিয়া হ'ব? তেওঁ কোনো উত্তৰ নিদিলে। তো ইয়াৰ কাৰণে 25টা বিষয়ৰ ওপৰত বড়ো মাধ্যমৰ ভৱিষ্যত আৰু ইয়াৰ যি প্ৰাণ, সেই মাধ্যমটো আগুৱাই নিবৰ কাৰণে ৰাইট টু এডুকেশ্যন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত মাধ্যম আজিৰ তাৰিখত ক্লাছ 12লৈকে চলি আছে। আমি যেতিয়া দিছপুৰলৈ যাওঁ, বিভিন্ন বিভাগলৈ যাওঁ, শিক্ষা বিভাগত বহুতো বিষয়া অফিচাৰে নাজানে যে বড়ো মাধ্যম ক্লাছ 10লৈকে চলি আছিল, এতিয়া ক্লাছ 12লৈকে আৰম্ভ হৈছে। সেই বিষয়টো বহুত বিষয়াই মানে অৱগত নহয়। তেওঁলোকে কেতিয়াবা ক'ব বিচাৰে যে এই বিষয়টো লৈ আপোনালোকে বিটিআৰত যাওক। সকলো বিষয়টো আমাক বিটিআৰৰ পিনি সেই কথাটো আমি আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ। তো 101টা হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ পোষ্ট ক্ৰিয়েশ্যন কৰিব লাগে। 50টা মডেল হাইস্কুল বড়ো মাধ্যমৰ টি গাৰ্ডেনৰ মডেলত আমি দাবী জনাইছিলোঁ। তাৰে 35টাৰ লিষ্ট শিক্ষামন্ত্ৰী ডাঙৰীয়াই বিচাৰিলে আমি দিলোঁ, কিন্তু এই ক্ষেত্ৰত কোনো কাৰ্যকৰী কৰা আমি এতিয়ালৈকে দেখিবলৈ পোৱা নাই। সৰু পথাৰ কলেজ, জনাই কলেজ আৰু 10টা মহাবিদ্যালয়ত বড়ো বিভাগ তাত পোষ্ট ক্ৰিয়েশ্যনৰ প্ৰপ'জেল চলি আছে। এতিয়ালৈকে এই পোষ্ট ক্ৰিয়েশ্যনৰ কাম হৈ উঠা নাই। বড়োলেণ্ড ইউনিভাৰ্চিটিক ওদালগুৰি কেম্পাছ গঠন কৰিব লাগে। আগৰ মুখ্যমন্ত্ৰীয়ে ক'লে, এতিয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে,
শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'লে, সকলোৱে প্ৰতিশ্ৰুতি দিলে, কিন্তু এই বিষয়টো এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। বড়োলেণ্ড বিশ্ববিদ্যালয়, BB ইঞ্জিনিয়াৰিং কলেজত নতুন ডিপাৰ্টমেণ্ট খুলিব লাগে, পষ্ট ক্ৰিয়েশ্যন কৰিব লাগে, সেই বিষয়টো এতিয়ালৈকে কোনো কাৰ্যকৰী কৰা হোৱা নাই বা ইয়াৰ সেই বিষয়টো এতিয়া আগবাঢ়াই নাই। CTET-ত বড়ো ভাষা লেংগুৱেজ 1 অপশ্যন হিচাপে অন্তৰ্ভুক্ত কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ। ৰাজ্য চৰকাৰে কৰিবলগীয়া কামটো হ'ল যে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে লিখিব লাগে, সেই কামটো হৈ উঠা নাই। 72 নাম্বাৰ অফ EGS এডুকেশ্যন গেৰাণ্টি স্কিমৰ আণ্ডাৰত সেই স্কুলখিনি নৰ্মেল স্কুলত আহিল শোণিতপুৰ বিশ্বনাথত। ইয়াত বিনা শিক্ষকে এতিয়া স্কুল চলি আছে, য'ত RT কথা লিখা আছে, য'ত NEP কথা লিখা আছে, য'ত গুণোৎসৱৰ কথা আছে, তাত বিনা শিক্ষকে চলি আছে। কিছুমান টিচাৰ ট্ৰেন্সফাৰ দিয়া হ'ল, আধৰুৱা হৈ পেলাই কিছুমান টিচাৰৰ ট্ৰেন্সফাৰ এতিয়ালৈকে হোৱা নাই। ইয়াৰ বাদেও 26খন বড়ো মাধ্যমৰ বিদ্যালয়ত 0 টিচাৰ, এজনো শিক্ষক নাই। আৰু 206 বড়ো মাধ্যম বিদ্যালয় ছিংগল টিচাৰ চলি আছে। শিক্ষক এপইণ্টমেণ্ট BTR আৰু অসমত যি ধৰণে হ'ব লাগিছিল টেট এপইণ্টমেণ্ট, সেইটো মানে সময়মতে হোৱা নাই, যাৰ কাৰণে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈছে। ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি যোৱাৰ কাৰণে বিদ্যালয় মাৰ্জাৰ কৰিব লাগে বুলি বাৰম্বাৰ অসমৰ শিক্ষা বিভাগে নিৰ্দেশ দিছে, যাৰ দ্বাৰা বড়ো মাধ্যম শেষ কৰাৰ এটা পৰিকল্পনা এতিয়া চলি আছে। সেই কথাটো আমি আজি পুনৰবাৰ উনুকিয়াই দিছোঁ। এতিয়া মনোভাৱ এতিয়া বিষয়াসকলৰ মাজত জাগি উঠিছে। এই কথাটো আমি মুঠেই সন্তুষ্ট নহয়, এই কথা আমি আজি স্পষ্ট ভাষাৰে আমি ব্যক্ত কৰিছোঁ। এইটো আমি দুখ পাওঁ, কাৰণ ৰাজ্য চৰকাৰে, ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ বিষয়সমূহ সুচাৰুৰূপে সমাধান আৰু দায়িত্ব সহকাৰে সমাধানৰ কাৰণে তেওঁলোকে কাম কৰিব লাগে। 25টা বিষয়ৰ ওপৰত মাইনোটছ তৈয়াৰ কৰা হৈছিল। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিক্ষামন্ত্ৰী ডাঙৰীয়া এই আলোচনাত সেই 25টা বিষয়ত যি মূল বিষয়সমূহ আছে যে 6.3 BTR চুক্তি আধাৰত বিদ্যালয় প্ৰাদেশিকৰণ কৰিব লাগে। 10টা কলেজ প্ৰাদেশিকৰণ কৰা হ'ল 4 বছৰত, কিন্তু হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, LP, ME, জুনিয়ৰ কলেজ এই ক্ষেত্ৰত এতিয়ালৈকে কোনো সিদ্ধান্তত উপনীত হোৱা নাই। এই বিষয়টো অতিকে গুৰুত্বপূৰ্ণ। 2271 PGT পষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট কৰা হৈছিল 2021-ত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাৰণে, হায়াৰ ছেকেণ্ডাৰী লেভেলত PGT টিচাৰ। আৰু সেই সময়তে আমি প্ৰশ্ন কৰিছিলোঁ যে বড়ো মাধ্যমৰ শিক্ষকসকল কেতিয়া এপইণ্টমেণ্ট পাব, আৰু হায়াৰ ছেকেণ্ডাৰীবিলাক আপগ্ৰেড কৰি পেলাই তাত পষ্ট ক্ৰিয়েশ্যন কৰা হ'ব। 101 হায়াৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ প্ৰপ'জেল দিয়া হৈছে, পষ্ট ক্ৰিয়েশ্যন হোৱা নাই। ক'ভিডৰ সময়ত যিবিলাক 95 হায়াৰ ছেকেণ্ডাৰী বড়ো অধ্যুষিত অঞ্চলত আপগ্ৰেডেশ্যন কৰা হৈছিল, তাত কোনো পষ্ট ক্ৰিয়েশ্যন নাই। ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'লে, বিনা শিক্ষকে তেওঁলোকে পৰীক্ষা দিলে, আৰু এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এতিয়া অতি ভয়াৱহ ৰূপত তেওঁলোকে জীৱনটো পাৰ কৰিব লগা হৈছে। তেওঁলোকৰ শিক্ষাৰ ভৱিষ্যত নাইকিয়া হৈ গৈছে। ডিগ্ৰী মডেল কলেজ, 3টা ডিগ্ৰী মডেল কলেজ বড়ো অধ্যুষিত অঞ্চল, তাত বড়ো ছাত্ৰ ছাত্ৰী আছে। সকলো বিভাগত পষ্ট ক্ৰিয়েশ্যন দিয়া হ'ল, 3টা মডেল কলেজত। বড়ো বিভাগ, বড়ো ডিপাৰ্টমেণ্টত তাত কোনো এটা পষ্ট তাতে ক্ৰিয়েশ্যন কৰা নহ'ল। এইটো অন্যায় আৰু এইটো আমাক মানে ডিপ্ৰাইভ কৰা হৈছে। এই কথাটো আমি স্পষ্ট ভাষাৰে কৈছোঁ, আৰু এই কথাটো মাইনোটছত থাকিও আজিৰ তাৰিখত অসম চৰকাৰ শিক্ষা বিভাগে এইটো একো কাৰ্যকৰী তেওঁলোকে কৰা নাই। আছাম টেক্সট বুক পাব্লিকেশ্যন আৰু প্ৰডাকশ্যন কৰ্পৰেশ্যনত বড়ো একাডেমিক অফিচাৰ লাগে, এতিয়া খালী হৈ আছে। বড়ো একাডেমিক অফিচাৰ সেৱাত লাগে, এইটো খালী হৈ আছে। বড়ো ট্ৰান্সলেটৰ সমগ্ৰ শিক্ষা অভিযানত খালী হৈ আছে। বড়ো লেকচাৰৰ লাগে SCRT, য'ত নেকি গোটেই পৰিকল্পনাবিলাক তৈয়াৰ কৰা হয়, তাত খালী হৈ আছে। এই চাৰিটা মূল শিক্ষা বিভাগ কেনেকৈ চলি আছে, য'ত নেকি SCRTত বড়ো লেকচাৰৰ লাগে, তাত পষ্টে নাই। ইমান দিনে ক্লাছ 10লৈকে বড়ো মাধ্যম 1985-86ৰ পৰা চলি আছে। 1963 পৰা বড়ো মাধ্যম আৰম্ভ হৈছে। হাইস্কুলত মেট্ৰিক দিছে 85-86ত। আজিলৈকে যদি তাত মানে বিষয়া নাই, চৰকাৰে এই বিভাগ আৰু এই মাধ্যমটো কেনেকৈ চলাব বিচাৰিছে।
আৰু ইয়াৰ বাদেও আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ, আজি 2024 21 জুলাই, আজি গৰম বন্ধ চলি আছে, 3 মাহ ক্লাছ উকলি গ'ল, এটা ইউনিট টেষ্ট হৈ গ'ল, কিন্তু আজিলৈকে টেক্সট বুক পাবৰ কাৰণে LP, ME আৰু হাইস্কুলত টেক্সট বুক পাবৰ কাৰণে বিদ্যালয়বিলাকে আমাক কৈ আছে আৰু তেওঁলোকে পাঠ্যপুথি এতিয়ালৈকে পোৱা নাই। পাঠ্যপুথি পৰ্যাপ্ত পৰিমাণে নোপোৱাকৈ তেওঁলোকে আজি ক্লাছ কৰি পেলাই পৰীক্ষা দিব লগা হৈছে। আৰু ইয়াৰ কাৰণে আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এই যে তিনিটা মিটিং মাতি পেলাই আমাক কেঞ্চেল কৰালে, আমাক কি কাৰণত কেঞ্চেল কৰালে, ইয়াৰ কাৰণে শিক্ষামন্ত্ৰীৰ পৰা আমাক উত্তৰ লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত হস্তক্ষেপ কৰিব লাগে। আমি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপোনাৰ মাইনোটছ, শিক্ষামন্ত্ৰীৰ মাইনোটছ 25টা যি এটা বিষয় আছে, গোটেইকেইটা মই কোৱা নাই, সেই বিষয়ৰ ওপৰত সমাধান লাগে আৰু সমাধানৰ কাৰণে আজি আমি প্ৰেছ মিট কৰিছোঁ আৰু সেই দাবীবিলাকক লৈ পেলাই ভৱিষ্যতে আমি গণতান্ত্ৰিক পন্থা ল'বলৈ আমি বাধ্য হ'ব। এই কথাটো আমি স্পষ্টকৈ আজি ক'লোঁ।